Audio Jungle. Audio Jungle. ৰাধা, তইও মোক বেয়া পাৱ ন? তোক আকৌ মই কিয় বেয়া পাওঁ? তই মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু বেষ্ট ফ্ৰেণ্ডক কোনোবাই বেয়া পায় নেকি? তেনেহলে তই মোক এনিটাইম গালি দি থাক যে। তই যে এই বেয়া বস্তুবোৰ খাওঁ সেইকাৰণেহে গালি দিওঁ। এইবোৰ মই কিয় খাওঁ জাননে? মোৰ কিমান দুখ, সেই দুখবোৰ পাহৰিবলৈ কাৰণে এইবোৰ খাওঁ। তোক ইয়াত এইবোৰ খাবলৈ পঠিয়া নাই নহয়, পঢ়িবলৈহে পঠিয়াইছে। তই আকৌ এই বেয়া বস্তুবোৰ কিয় খাওঁ? পঢ়িবলৈ পঠিয়াইছে। ঘৰৰ পৰা কলেজখন কিমান দূৰ তই চাচোন। তেনেস্থলত মোক হোষ্টেলত ৰাখিছে। কাৰণটো কি? কাৰণ মোৰ মাহীমাই মোক বেয়া পায়। মই ঘৰত থকাটো নিবিচাৰে, সেইকাৰণে মোক উলিয়াই পঠিয়াইছে। নিজৰ মা থকা হয় কেতিয়াও এনেকুৱা নকৰিলে হয়। মই ঘৰৰ পৰা কলেজ অহা যোৱা কৰিব পাৰিলো হয়। এতিয়া মই বেয়া বস্তু খালেও কোনো একো নকয়। সকলোৱে মই মৰাটোকে বিচাৰে। তই পাগল হৈছ নেকি? মই তোক খাবলৈ নিদিওঁ। চা, তই এনেকুৱা কাম নকৰিবি। কাৰণ মই যদি বেয়া বস্তু খাবলৈ এৰি দিওঁ, তেনেহলে দুখবোৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। এইবোৰ খালেহে দুখবোৰ পাহৰি যাওঁ। হয় নেকি? হয় আকৌ। তোক মই বান্ধৱী বুলিহে কওঁ। হ'ব দে, তোক মই বেয়া নাপাওঁ নহয়। মই জানো তই মোৰ ভালৰ কাৰণে কওঁ বুলি, আৰু এইবোৰ বেয়া বস্তু বুলি সেইটোও জানো। কিন্তু মোৰ অভ্যাস হৈ গ'লেও মই একেবাৰে এৰিব নোৱাৰো। আৰু যদি তই কৰবালৈ বিয়া যাওঁ, তই তাতো খাবিগৈ নেকি? হেই, কি ফাল্টু কথা ক'বলৈ আহিছ? মই বিয়াই নাযাওঁ। এনেকৈ থাকিম মই। বিয়া চিয়া হ'বলৈ নাই। সেইবোৰ জেমেলাত মই পৰিবলৈ নাই। এতিয়া বিন্দাছ আছো, খাইছো, শুইছো, বহিছো, উঠিছো। যি কৰিবলৈ মন তাকে কৰিছো। ক্লাছ কৰিলে কৰিছো, নকৰিলে নাই। নিজৰ জীৱনটো ভালকৈ এনজয় কৰিছো মই। কোনো নাই মোৰ আপোন। পাগলজনী, এইবাৰ ওলাবি। তোক মই আমাৰ ঘৰলৈকে লৈ যাম। নাযাওঁ দে অ'। তহঁতৰ ঘৰত গ'লে জানো এইবোৰ বস্তু খাবলৈ পাম? সেইকাৰণেতো লৈ যাম বুলি কৈছো। আৰু আমাৰ ঘৰত গ'লে এইবোৰ বস্তু খাব নালাগে। আমাৰ গাঁৱৰ পৰিৱেশটো ইমানেই ভাল, তই এইবোৰ সকলো পাহৰি যাবি। মই একেবাৰে পাহৰিব নোৱাৰো। মোক এইবোৰ লাগিবই। তোৰ ককায়ে খাই নে নাখায়? নাই নাই দেই, মোৰ দাদা বেয়া বস্তু নাখায়, আৰু মোৰ দাদাই বেয়া বস্তু খোৱা মানুহকো বেয়া পায়। তই আকৌ তাৰ আগত এইবোৰ নাম নলবি। তেনেহলে যাবলৈ নাই দেই মই ক'তো। মই ইয়াতে ঠিক আছো। তই যদি মোৰ বেষ্ট ফ্ৰেণ্ড আৰু তই যদি মোক ভাল পাওঁ, তেনেহলে তই নিশ্চয় যাবি মোৰ লগত। চা, এনেকুৱা কিন্তু ইমোচনেল ব্লেকমেইল তই মোৰ লগত নকৰিবি। তোৰ মই একো কথা নুশুনো। তই মুঠতে মোৰ লগত যাব লাগিব, যাব লাগিব, যাবই লাগিব। উফ ৰাম, হ'ব দে। মই ইয়াৰ পৰা টোপোলা বান্ধি লৈ যাম। তাত মনে মনে খামগে। তই যে নহয়, কি হ'ব আৰু তোৰ। হেল্ল' মা, ক। মই অহা সপ্তাহত ঘৰলৈ যাম। হয় নেকি? আৰু অকলে নাযাওঁ মা। অকলে নাযাওঁ মানে? তাক লৈ আহিবি। মোৰ যে লগৰ, মই যে কৈ থাকো শ্যামলী, তাইক লৈ যাম মই। হয় নেকি? ঠিক আছে, তেতিয়াহলে লৈ আহিবি। তোৰ একো অসুবিধা হোৱা নাই নহয়? নাই দিয়া, একো অসুবিধা হোৱা নাই। অসুবিধা হলে কবি, পইচা কেইটামান পঠিয়াই দিম। নেলাগে মা, এতিয়া যেতিয়া লাগতিয়াল হ'ব তেতিয়া খুজিম। এতিয়া সকলো বস্তু আছেই। ঠিক আছে তেতিয়াহলে। হ'ব দিয়া, মই এতিয়া ৰাখিছো। ঠিক আছে, হ'ব। ভন্টি ফোন কৰিছিলে নেকি? তাই ফোন কৰিছিলে। অহা সপ্তাহত আহিব বোলে। লগৰ এজনীকো লৈ আহে। এই শ্যামলী নে কি? তাই শুনিছো ছোৱালীজনী বোলে বৰ বেয়া বস্তু খায়। তাই কয়, কিন্তু ছোৱালীজনী ইমান বেয়া নহয়। তাইক যদি শাসন কৰা মানুহ থাকে, তাই নিশ্চয় ভাল হ'ব। তাইৰ মাহী মাকজনীহে এনেকুৱা কৰি আছে। তাকে বেয়াই লাগে। আহক দে, আহে যদি। ইয়াত আহিলে তথাপি মনটো অলপ ভাল লাগিব। তাকে মা। কি হ'ল মহাৰাণী, ঘৰলৈ আহিলি যে? কলেজ নোযোৱা হলি নেকি? এনেই অহা নাই মই ইয়ালে। তেনেহলে কি মোৰটো কৰিবলৈ আহিছ? মোৰ ঘৰত মই আহিছো। তুমি কবলৈ কোন? তোমাৰ এইখন ঘৰত কেইদিন হৈছে অহা? এইখন ঘৰ মোৰ দেউতাই বনাইছিল, আৰু মোৰ মা স্মৃতি জড়িত হৈ আছে। মই এইখন ঘৰলৈ মন গলে আহিব পাৰো, নাহিব পাৰো। সেইটো মোৰ কথা। ইমান ডাঙৰ ডাঙৰ কথা নে তোৰ? মানুহ চাই কথা কবই লাগিব। মাহী মাক থাকে, কিন্তু তোৰ নিচিনা মাহী মাক ক'তো নাথাকে। অসভ্য, অভদ্ৰ। শ্যামলী, ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটো নাজানা? এইজনী তোমাৰ মা, আৰু মাৰক কেনেকৈ কথা ক'ব লাগে সেইটো তুমি নাজানা? মা মা শব্দটোৰ অৰ্থ জানে জানো এইজনীয়ে? মাৰ আগত মাহী লগা আছে, মাহী মা। মাহী মাক এতিয়া নিজৰ মা হ'ব নোৱাৰে। মোক যিমানখিনি অত্যাচাৰ কৰিছে, আৰু সেইজনী মানুহক মই সন্মান কৰি কথা ক'ব লাগে? নেভাৰ। মোৰ পৰা এইটো আশা নকৰিবা। প্ৰথম কেইদিনতেই মোক টেঙা লগাই থৈ দিছে। তুমিতো দ্বিতীয় পত্নীৰ কথা কৈ থাকিলে নুশুনাই। মই যদি কিবা এটা বেয়াকে কওঁ, তেনেহলে তুমি এন্ট্ৰি কৰি দিয়া। অত সময় তুমি ক'ত সোমাই আছিলা যেতিয়া তাই মোক বকি আছিল? নে তুমি মাইকী তলতি হলা দেউতা? শ্যামলী, তোমাৰ মুখখন বেছি বাঢ়িছে। একো নকওঁতে শুনিছে? তাইৰ ব্যৱহাৰ শুনিছেনে আপুনি? কেনেকৈ চকু দাং খুৱাই মোৰ আগত কথা কৈ আছে? ইমান অভদ্ৰনে? মাকে সংস্কাৰ দি থৈ নগলে নেকি? মোৰ মাৰ কথা বেয়াকৈ নকবি, নহলে কথা দিগদাৰ হৈ যাব। তুমি ইয়ালৈ কিয় আহিছা? নিজৰ ঘৰলৈ সদায় ভালকৈ আহিব লাগে। নে তুমি কাজিয়া কৰিম বুলি আহিছা? মই কাজিয়া কৰিম বুলি অহা নাই দেউতা। এই মানুহগৰাকীয়ে নিজে নিজে কাজিয়া আৰম্ভ কৰি লৈছে। মই জাষ্ট কাপোৰ কেইটামান নিবলৈ আহিছো। কাপোৰ আকৌ তোমাক কিয় লাগে? সেইটো কথা মই তোমাক কোৱাৰ প্ৰয়োজন বুলি নাভাবো। নিজৰ দেউতা হোৱা হয় কলো হয়, কিন্তু তুমি মোৰ দেউতা নহয়। এই মানুহগৰাকীৰ স্বামী, যাৰ কথা তুমি উঠা বহা কৰা। এই মুখখন এইকেইদিন বেছি চলিছে। তুমি বেয়া নাপাবা, তাই অলপ খং উঠি আছে। অলপ খং? তাই মোক এনেকৈ কবলৈ সাহস পালে? আৰু আপোনাকো তেনেকৈ কৈছে? আগৰ পৰা এনেকুৱা নে তাই? আগৰ পৰা নহয়, যেতিয়াৰ পৰা মই তোমাক বিয়া পাতিছো তেতিয়াৰ পৰা তেনেকুৱা হ'ল। কিয় তেনেকুৱা হ'ল নাজানো। কিয় তেনেকুৱা হ'ব আৰু? তাইৰ মাকৰ স্থান মই ললো যে, সেইকাৰণে খং কৰিছে চাগে। হ'ব দিয়া, এদিন নহয় এদিন তাই বুজি পাব। তুমি খং নকৰিবা। তই আকৌ খাই আহিলি?
নেখাওঁ বুলি ভাবিছিলো কিন্তু খাবলগীয়া হ'ল ঘৰত যিখনহে কাজিয়া হ'ল অলপ নেখালে মই পাহৰিবই নোৱাৰিম তইনো আকৌ ঘৰত কিয় কাজিয়া কৰিব যাব লাগে? তই কাপোৰ আনিবহে কৈছিলি। নকওঁ সেইজনী কথা বেয়াকৈ ক'বলৈ মন যায় মানুহজনী গৈ পাইছোহে দৰ্জাখন খুলিছে তাৰপিছত তাৰ বকনি আৰম্ভ হৈ গ'ল আৰু আমাৰ সেইটো মানে দেউতাৰ কথা কৈছো ঘনীয়েকে কিবা এটা কৈ থাকিলে নুশুনে কিন্তু মই যেতিয়া ঘনীয়েকক বকিম তেতিয়াহে এন্ট্ৰি হয় কথাবোৰ শুনিয়ে থাকেনে কিহে থাকেনে তোৰ দেউতা ইমান বেয়া নহয় দে। সেইটো জানো এইজনী পাল্লাত পৰি পৰি দেউতাই তাইৰ কথা শুনা হ'ল মোৰ কথা নুশুনা হ'ল এতিয়া কাপোৰ আনিলি নহয়? আনিলো তেতিয়াহ'লে শুন, তই কাইলৈ একো খাব নোৱাৰিবি। কাইলৈ আমি সোনকালে ইয়াৰ পৰা ওলাই দিম। একো বেয়া বস্তু নাখাবি, বহুত দূৰ যোৱা কথা। এনেই বাৰু তহঁতৰ তাত পায়নে নাপায় এইবোৰ পাই মই বাৰু দুটামান লৈছো তথাপি নাইকিয়া হ'লে আকৌ লাগিব নহয় তহঁতৰ ঘৰত বা কিমান দিন থাকো বেছি দিন থাকিব নোৱাৰি সোনকালে গুচি আহিব লাগিব পুৰা পুৰি 1 মাহ থাকিম। 1 মাহৰ পিছত গুচি আহিম। 1 month মই নোৱাৰিম দে বাবা তই থাকিবই লাগিব। মই যেতিয়ালৈকে থাকিম তইও তেতিয়ালৈকে থাকিব লাগিব। হয় নেকি এইটো অৰ্ডাৰ নেকি যি বুলি হ'ব। ঠিক আছে মহাৰাণী ঘৰলৈ ফোন কৰিলে নে নাই মই যাম বুলি কৈছ কৈছো। মায়ে ভাবিছে চাগে মনাহীজনী আহিব এতিয়া কি যে ফাল্টু কথাবোৰ কৈ থকা নহয়। বল, তোৰ ফাল্টু কথাবোৰ নুশুনো। এতিয়া খাই বৈ আহিছ, শুই থাকগে। ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব। ঠিক আছে বল ধন আহচোন সোনকালে ছোৱালীকেইজনী ভোকে পেয়াহে আহিব এতিয়া কিবা এটা বনাই নথলে জানো ভাল কথা হ'ব যাচোন যা এতিয়া দোকানখন খুলিলেই হ'ব না তই ইমান টাইমলৈকে শুইয়ে আছনে বাৰু কি হ'লনো কেলে জোকাই আছা? তই পাহৰিলি নেকি ভনীয়েহঁতে যে আজি ঘৰলৈ আহিব জানো তেতিয়াহ'লে তই এতিয়ালৈকে শুই আছ যে 8টা বাজিছেহে সিহঁতে চাগে গাড়ীত উঠিছেহে এতিয়া আহি নাপায় নহয় তুমি যে ইমান হুলস্থুল কৰি আছা কেলে এতিয়া মইহে হুলস্থুল কৰিলো ভনীয়ে ইমান দিনৰ মূৰত আহিব তোৰ মনটো ভাল লগা নাই মানে কেলে নালাগিব অভিয়াছলি ভাল লাগিব তেনেহ'লে যা মোনাখন ল আৰু বজাৰ কৰি লৈ আহেগে মাংস লৈ আহিবি লগতে হ'ব দিয়া মই মুখ হাতখন ধুই লওঁ তাৰপিছত যাম নগলে জানো তুমি এৰিবা জানই যদি সোনকালে কৰ মই সকলো যোগাৰ কৰি থৈ দিম হ'ব মা যা সোনকালে যা মই চাহ একাপ বনাওঁ চাহকণ খাই পটককৈ ওলাই যা ঠিক আছে হ'ব কিহৰ হুলস্থুল হৈ আছে মাকৰ পুতেকৰ আপুনি যে উঠোৱানে ওলাই গ'লে এতিয়াহে যে ঘৰ সোমাইছে ক'ত কি কৰি আছিলে যোগেনক লগ পালো বোলে বহুত দিনৰ মূৰত মোক দেখিলে লৈ গ'লে চাহ একাপ খুৱাবলৈ কাৰণে পুতেকে জানো নতুন ছোৱালী অনা নাই সেই বোৱাৰী হাতেৰে চাহ একাপ খাই আহিলো আৰু লোকৰ বোৱাৰী হাতেৰে চাহ খাই থাকক নিজৰ ঘৰত যে এটা ল'ৰা পৰি আছে তাৰ কাৰণে ছোৱালী চাব নালাগে সেইকাৰণে ঘৰখনলৈ আহিব মন নাযায় মোৰ ঘৰত সোমোৱাৰ লগে লগে যে কেলো কৰা যায় সেইকাৰণে আহিবলৈ মন নাযায় বাহিৰতে ভাল ঘৰত থাকি অশান্তি লাগে আজি যে জীয়েৰে ঘৰলৈ আহিব সেইটো কথা পাহৰিলে নেকি এবাৰতো জগাই উঠিছো বজাৰ কৰিবলৈ কাৰণে তাই বেগ লৈ আহিব বেগটো বা কিমান ওজন সেইটো ঠিক নাই তাতে এজনী নহয় দুজনীকে আহিব অলপতো আগবঢ়াই আনিব লাগিব ন বেচেৰি কেইজনী একো খাই বৈ আহিছে নে নাই সেনে ফোন এটা কৰা নাই সিহঁতৰ পুতেক আৰু বাপেকৰ আগত ততে নাই এটা শুই আছে এটা গাঁও ফুৰিবলৈ গৈছে হ'ব এতিয়া বকি থাকিব নালাগে মই যাম নহয় আনিবলৈ আপুনি যাব নালাগে এনে কঁকাল বিষ হৈ থাকে সিহঁতৰ বেগবোৰ দাঙে আকৌ কঁকালৰ বিষ হ'ব তেতিয়াহে মৰিলো আৰু ধনে লৈ আহিবগে দুজনীকে বেগটো সেই বাইকতে লৈ আহিবা মানুহকেইজনী খোজকাঢ়ি আহিলে হ'ল ঠিক আছে তেতিয়াহ'লে চাহ অকণ খাই নেকি মই বহাওগে নাখাওঁ দিয়া চাহ খাই আহিছো ঠিক আছে মই ধনলৈ চাহ অকণ বনাই দিওঁ সি খাই পেলাই বজাৰ কৰি আনোগে যোৱা মা সেয়া দেখিছেনে তুমিতো আহি পালিহি মই দেউতাক কৈ হৈ আছিলো অলপ আগবাঢ়ি যাবলৈ কাৰণে কেলেনো আগবাঢ়ি যাব লাগে আমি কি নিজে নোৱাৰো নেকি চিনি নাপাওঁ নেকি নহয় বোলো তহঁতৰ বেগবোৰ গধুৰ হ'ব পাৰে নহয় ককায়কে বাইকখন লৈ যাবলৈ কৈছিলো সিটো নগলে দেউতাও নগলে বোলে অলপ পিছত যাম অলপ পিছত যোৱা মানে কৰোৱা কালি ঘৰ পালেহি তুমিও দেউতাহঁতক বেছিকৈ বকি থকা দিয়া আহিয়ে বাপেৰহঁতৰ চাইড নলিয়ে বেয়া কাৰণে নবকো নহয় ভাল কাৰণেহে বকো হ'ব দিয়া তুমি এতিয়া আলহীৰ আগত বকি থাকিব নালাগে আলহী কি বুলি ভাবিব বাৰু এদিনীয়া আলহী একো বুলি নাভাবে দে নিজৰ ঘৰ বুলি ভাবিলে হ'ল আৰু নে কি কৈছে আমাক হয় আন্টি নাই মই বেয়া নাপাওঁ আহা ভিতৰলৈ আহা ঠিক আছে ব'লক কোন আছে তোমালোকৰ ঘৰত আমাৰ ঘৰত থকাটো চব আছে কিন্তু মোৰ আপোনহে কোনো নাই মানে আপুনি যে কি কথাবোৰ সুধি থাকে নহয় তাইক মই কিনো বেয়া কথাটো সুধিলো মই বোলো ঘৰত কোন আছে সেইটোহে সুধিছো কিয়নো সুধিব লাগে একো নহয় দিয়ক আন্টি আংকলে জানিব মন গৈছে চাগে মই বেয়া নাপাওঁ নহয় আৰু আপুনি চোন কৈছিলে নিজৰ ঘৰৰ নিচিনা থাকিবলৈ কাৰণে তথাপি তুমি এতিয়া আহিছাহে নতুনকৈ এতিয়া তোমাৰ মন বেয়া লগা কথাবোৰ সুধি থাকিলে তোমাৰ বেয়াও লাগিব পাই নাই নালাগে দিয়ক মোৰ মা নাই মোৰ দেউতাই দ্বিতীয় বিবাহ কৰালে আৰু মোৰ মাহী মাই মোক দেখিব নোৱাৰে আমাৰ ঘৰৰ পৰা কলেজখন বেছি দূৰ নহয় তথাপি মোক হোষ্টেলত থৈ দিলে তাৰ পৰা পঢ়িবলৈ কাৰণে মই থকাৰ কাৰণে বোলে ঘৰখনত অশান্তি হৈছে কি তোমাৰ দেউতাই একো নকয় নেকি দেউতাই সেইজনী কথাহে শুনে মোৰ কথা নুশুনে কিন্তু দেউতাই এইটো বুজি পোৱা নাই যে মোৰ মাৰ নিচিনা দ্বিতীয় এজনীক কেতিয়াও নাপায় সেইটো হয় বাৰু প্ৰথম পত্নীৰ নিচিনা দ্বিতীয় পত্নী কেতিয়াও হ'ব নোৱাৰে হ'ব দিয়া শ্যামলী তুমি আহা ভাতকেইটা খাই লোৱাহি ৰাধাৰ গা ধুই হ'লেই তোমাক মাতিছে ঠিক আছে ব'লক আন্টি আংকল আপুনি ভাত নাখায় নেকি মই খালোৱে দিয়া তোমালোকে অহাৰ আগতে খালো অকলে খালে মানে আমাৰ কাৰণে ৰখিব নোৱাৰিলে আংকলৰ ভোকটো অলপ বেছি তাৰ কাৰণে ৰ'ব নোৱাৰে আহা তুমি খাই লোৱাহি ব'লক এজনী কি হ'ল
আপুনি জানি বুজি কেনেকৈ খৰচা কৰি থাকে চাচোন। ব'ল দোকানলৈ লৈ গৈ মোক কিবা এটা খাওঁ মই, নহ'লে মৰি থাকিম দেই। মৰচোন কেনেকে মৰ? সেই বিষাক্ত বস্তুবোৰ খাই খাই নমৰ, নোখোৱাকেহে মৰিবি তই। থাকচোন এনেকৈ। তই মোক মানে ইয়ালৈ মাৰিবলৈ লৈ আহিছ। তোৰ লগত আৰু নাহো আৰু, মই কাইলৈ যাম দে। যাচোন কেনেকৈ যাওঁ, ঠেং ভাঙিম তোক মই। যেতিয়ালৈকে মই থাকো তেতিয়ালৈকে তই থাকিব লাগিব। তইচোন তাত কৈ আহিছিলি দিম বুলি, এতিয়া কি হ'ল? মিছা কথা কৈ লৈ আহিছিলো, নহ'লে জানো তই আহিবি? যা, তই নিদিয় যদি নাই, তোৰ ককাৰকে সুধিম মই। বাবা আৰু তই সুধিবি, কাণটো শেষ হৈ পৰা নাই তোৰ, দিব যা ভয়ৰ মানুহটোক সুধিব যা। নহ'লে মই নিজে ওলাই যাম এতিয়া, য'ৰ পৰা নহওক বিচাৰি আনিম। ইটো খাবি নেকি? এইটো গেলাটো নাখাওঁ। তেনেহ'লে লাভ নাই, আমাৰ ইয়াত বেলেগ বস্তু নাপায়। এইখন চহৰ নহয় নহয়, এখন গাঁও। তই মোক চব মিছা কথা কৈ লৈ আহিলি ন? য়েছ। তোক মই কি হৈ আছে ইয়াত? দাদা তই? কি কাজিয়া কৰিছে দুইজনীয়ে? নাই একো কাজিয়া কৰা নাই। তোক চিনাকি কৰাই দিয়া হোৱাই নাই নহয়, এইজনী শ্যামলী, মোৰ বেষ্ট ফ্ৰেণ্ড। হাই। হেল্ল'। তহঁতে কথা পাতচোন, মই আহিছো। আৰে ক'লৈ যা, তই মোৰ কথাটো গুৰুত্ব নিদিলি যে? বাদ দে তোৰ কথা বালিত মোটা একেই। দেখিছনে তই? কি কথানো? নাই দিয়া একো। মোক ক'ব পাৰা। নাই একো নাই, এনেই কিবা এটা কথা লাগি আছিলো দুইজনী। আমি দুইজনী একেই, এনেকৈ লাগি থাকো হোষ্টেলতো। ভাল বাৰু। দাদা। কি হ'ল কোৱা? নাই দিয়া। ঠিক আছে, তুমি ৰখা দেই। ঠিক আছে। আবে কথাটো কেনেকৈ কওঁ, নিজেও যাব নোৱাৰো। গাঁৱৰ মানুহে ভাবিব ৰাধাৰ বান্ধৱীজনী মদাহী। এইজনী মানে ক'ত আনি ফচাই দিলে নহয় মোক। মই হোষ্টেলত থকা হয় ভাল আছিলে, বিন্দাছ খাই বৈ শুই থাকিলো হয়। এতিয়া ককাকো ক'ব নোৱাৰো, কোনখন মুখেৰে ক'ম? নীলাজৰ নিচিনাকৈ। চাল্লা, মোৰ বেলেগকৈ ফচাই দিলে এইজনী মোক। ঐ শ্যামলী, চাহ খাই লহি, ঠাণ্ডা হৈ যাব নহ'লে। তই খা চাহ, মই নাখাওঁ। ঐ গোটেই সোপা মিলি ক'লৈ যাওঁ? যাওঁ আৰু এফালে। এইজনী কোন, বোৱাৰী নেকি? দেই কি যে কথাবোৰ ক'বলৈ অহা নহয়। এইজনী ৰাধাৰ লগৰ, সিহঁতৰ এক্সাম শেষ হ'ল যে, সেইকাৰণে ফুৰিবলৈ আহিছে গাঁৱত। তাইৰ ঘৰ চহৰতে। মই ভাবিছিলো আকৌ ধনৰ ছোৱালী নেকি এজনী। ধনৰ ছোৱালীজনী বাৰু মই এনেকৈ গাঁও ফুৰাই ফুৰিম নে? লাজ নাই কাজ নাই। আজিকালিনো কিহৰ লাজ? ছোৱালীয়ে ল'ৰা ঘৰত আহিব, ল'ৰাই ছোৱালী ঘৰত যাব, সেইবোৰে চোন চলি থাকে। মই আকৌ তেনেকুৱা নহয় দেই। বিয়া নাপাতোতে বোৱাৰীক গাঁও ঘূৰাই ফুৰিবলৈ কাৰণে। ঠিকে আছে, পিছে কোনফালে যাওঁ? ছোৱালীজনীক বোলো এই আমাৰ নদীখন দেখাই থৈ আহো, মুকলি পৰিৱেশটো দেখাই আনো। আৰুনো দেখাবলৈ কি আছে আমাৰ গাঁৱত? সেইবোৰে আছে ন। দে হ'ব দে, যা নহ'লে। ৰাধা, তোৰ খবৰ ভাল নহয়? ভালে আছো। আপোনাৰ ভাল নহয়? ভালে দে। কি যে কথাবোৰ কয় নহয়, তুমি বেয়া নাপাবা আকৌ দেই। এনেই ধেমালিহে কৰিছিল। নাই নাপাওঁ দিয়ক। আহা তেতিয়াহ'লে। কথাটো সঁচা হ'লে বেয়া নাপাওঁ মই। চা, ফাল্টু কৰি নাথাকিবি। তই জানই মই ল'ৰা ছোৱালী বেয়া পাওঁ বুলি। আমাৰ দাদা আকৌ বহুত ভাল, আৰু তই মই বেষ্ট ফ্ৰেণ্ড যিহেতু, তই মই একেলগে থাকিব পাৰিম আমাৰ ঘৰতে, নে কি ক? ফটুৱাজনী ফটুৱা মস্ত তই। আহ এতিয়া, মায়ে শুনিলে কি বুলি ক'ব? মই মাক এনেও কমেই। কাণতলীয়া চৰ দিম তোক মই, আৰু তোৰ লগত আহিবলৈ নাই। চামচোন কেনেকৈ নাহ। ব'ল। দাদা তোক কথা এটা কওঁনে? কি কথা ক? তই কৰবাৰ ছোৱালী তোলি ভাল পাৱ নেকি? নাপাওঁ, কিয় সুধিলি? তোক মানে ছোৱালীজনী ভাল পায়। কোন ছোৱালী? মোৰ লগত যে আহিছে শ্যামলী, তাই তোক ভাল পাব খোজে, কিন্তু তোক ক'বলৈ ভয় কৰি আছে। সেইকাৰণে মই কৈ দিলো। মোক মানে কৈছিল তাইৰ মনৰ কথাবোৰ। কি? দাদা, কিন্তু তই তাইক নুসুধিবি আকৌ, তাই এইবোৰ কথা কৈছে বুলি। নহ'লে জানো তাই লাজ নাপাব? হ'ব দে, নুসুধো। তাই বেয়া ছোৱালী নহয় দাদা, তাই পৰিস্থিতিত পৰিহে বেয়া হ'বলগীয়া হৈছে, বেয়া বস্তু খাবলগীয়া হৈছে, কিন্তু ছোৱালীজনী মনৰ পৰা বহুত ভাল। তই কথাটো এবাৰ ভাবি চাবি। হ'ব দে, ভাবিম বাৰু। কিন্তু তই তাইক ডাইৰেক্ট নকবি আকৌ। নকওঁ দে। তই কেলেনো এটা কথাকে পকিয়াই আছ? এনেই হ'ব দে। হ'ব দে। শুন না শ্যামলী, কি হ'ল ক? আমাৰ দাদাৰ মনৰ কথা গম পাই গলো, কথাতে ওলাই গ'ল নহয়। দাদাই তোক ভাল পাই জাননে, কিন্তু ক'বলৈ ভয় কৰি আছিল, সেইকাৰণে মোকে ক'ব দিলে। তোৰ ফটো আৰম্ভ হৈ গ'ল। আৰে সঁচাই কৈছো, 2 দিনমানৰ পিছত সি তোক নিজে প্ৰপ'জ কৰিব, চাবিচোন। মই কিন্তু যামগে। ক'ত যা আকৌ তই এইখন ঘৰৰ বোৱাৰী হ'ব লাগিব। আৰু তই পাগলী হৈছ। এনেই একো খাবলৈ পোৱা নাই, মূৰটো গৰম হৈ আছে। তই আকৌ মোৰ মূৰটো গৰম কৰি নাথাকিবি দেই, কৈ দিলো হ'লে। একো তোৰ মূৰটো গৰম কৰা নাই, তই আমাৰ ঘৰৰ সংস্কাৰী বোৱাৰী হৈ থাকিব পাৰিবি। হয় নেকি? মই আৰু সংস্কাৰী? মই নোৱাৰো। তই মোৰ দাদাক নাকচ কৰিছ, ইমান ধুনীয়া ল'ৰাটোক তই নাকচ কৰিছ। তোক মই বহুত বেয়া পাইছো শ্যামলী। চাবে, তই ইম'চনেল ব্লেকমেইল কৰি নাথাকিবি মোক। প্ৰত্যেকটো কথাতে তই ইম'চনেল ব্লেকমেইল কৰ মোক। হ'ব দে, নকৰো। তোৰ কথা, তই যি কৰ। মোৰ দাদাক ভাল পালেও পাবি, নাপালেও নাই। মোৰ ক'বলগীয়া কথাখিনি মই ক'লো, বাই। শুন না, পাগলীজনী গ'লেগৈ। তই ককাইকে বাৰু মোক কি দেখিলে? কি দেখি ভাল পাওঁ বুলি ক'লে? মোৰ গাতটো এনেকুৱা একো গুণ নাই, আৰু সকলোবোৰ কথা জানেই যে মই সকলোবোৰ খাওঁ বুলি। তথাপিও ভাল পাওঁ বুলি কৈছে যে, কাৰণটো কি? বাৰু সেই দিনটোলৈ অপেক্ষা কৰো, যোনদিনা ককাইকে প্ৰপ'জ কৰিব, সিদিনা দেখা যাব। শ্যামলী। যা, এতিয়াহে মৰিলো। এইকেইটা আকৌ মোক কিয় মাতিলে? নে ৰাধাই কোৱা কথাটো সঁচা? হে প্ৰভু, এইবোৰ কি হৈ আছে? শ্যামলী, শুনাচোন। কোৱা। তুমি জানো ঘৰত সোমাই বৰ হৈ যোৱা নাই? নাই হোৱা। নহয় মানে, তুমি তাত ঘূৰি ফুৰা ছোৱালী ন, ঘৰত সোমাই বৰ হৈ যাব পাৰা, সেইকাৰণে সুধিছো। বৰ হৈছে যদি ব'লা, নৈ পাৰৰ পৰা আহোগে। নৈ পাৰ? ৰাধাকো লৈ যাওঁ নেকি? নালাগে দিয়া, ৰাধাক লৈ যাব নালাগে। আমি দুইটাই যাওঁ নেকি? তোমাৰ লগত কথা দুটামানো আছে। মোৰ লগত?
কথা? তাত গ'লে কম ব'লা। ঠিক আছে হ'ব, মই কাপোৰযোৰ চেঞ্জ কৰি লওঁগে। যোৱা। শ্যামলী প্ৰপ'জেল মই একচেপ্ট কৰিম। তাই বেয়া ছোৱালী নহয়, দেখিব কৰিবৰ কাৰণে বহুত ধুনীয়া তাই, আৰু তাইক ইমান কষ্টত থাকিব নালাগে তাই। মই বিয়া পাতিলে ইয়াতে থাকিব পাৰিব শান্তিতে। আৰু ৰাধাও আছে নহয়, বেষ্ট ফ্ৰেণ্ড যেতিয়া। শুন না, কি হ'ল ক? ডাঙৰ বিপদ এটা ফচি দিছো। কিনো বিপদ? ককায়ে লগ ধৰিছে নৈ পাৰলে। মোৰ লগত বোলে হেনো কিবা কথা আছে। মোৰ বৰ ভয় লাগিছে, কিন্তু মই ক'লোৱে তোকো লৈ যাম বুলি, কিন্তু ককায়ে ক'লে নালাগে নিবলৈ তাইক। তোমাৰ লগত বোলে কথা আছে ক'লে। মোৰ বৰ ভয় লাগিছে, কি কৰো এতিয়া? মই যাওঁ নে নাযাওঁ? আবে যা না, সি চাগে আজি তাৰ মনৰ কথাবোৰ তোক কৈ দিব। ভয় নকৰিবি, যা। অল দি বেষ্ট। মোৰ নবৌ হ'বলৈ সাজু হৈ থাক। এইবোৰ চব তোৰ কাৰণে হৈছে। মই ইয়ালৈ নহা হয় এইবোৰ নহলে হয়। আৰে তই যদি ভাল নাপাৱ তেনেহ'লে ডাইৰেক্ট কৈ দিবি। মই তোক জোৰ কৰা নাই নহয়। খালি এবাৰ দাদাৰ লগত কথা পাতিছা, দাদা বহুত ভাল অ', তোক বহুত সুখত ৰাখিব। শ্যামলী হৈছেনে তোমাৰ? গৈছো ৰবা। যা না। কৃষ্ণ কৃষ্ণ, বচাবা আৰু। মা, তোমাক কথা এটা কওঁ। কি কথা কচোন? মানে তুমি যদি শ্যামলীৰ নিচিনা বোৱাৰী এজনী পোৱা, তেনেহ'লে একচেপ্ট কৰিবানে? তই যে আজি এইটো কথা সুধিলি কিহৰ কাৰণে? এনেই সুধিছো, শ্যামলীটো একো বেয়া ছোৱালী নহয় ন? সেইটো হয় বাৰু, কিন্তু তই কিয় সুধিলি সেইটো ক। সিহঁত দুটাৰ মাজত কিবা চলিছে, মই গম পাইছো অলপ অলপ। মা, সিহঁতৰ মাজত যদি ভাল পোৱা হয়, তুমি কিন্তু সিহঁতক বাধা নিদিবা। শ্যামলী সেইখন ঘৰত কিমান কষ্ট থাকে সেইটো মই জানো। আমাৰ ঘৰত অথচ বোৱাৰী হৈ আহিলে তাই সুখত থাকিব পাৰিব। তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু তাই দুখত থকাটো মই নিবিচাৰো। মা প্লিজ, মা তুমি মানি যোৱা না। মই জানো তাই এজনী ভাল বোৱাৰী হৈ এইখন ঘৰত চলিব পাৰিব। হ'ব দে, এতিয়া সিহঁতৰ ভাল পোৱা হৈছে নে নাই হেনে সেইটোনো মই কেনেকৈ জানো? আৰে দাদাইতো মাতি লৈ গৈছে, আৰু জানোৱে দাদাই প্ৰপ'জ কৰিব বুলি। সিহঁতৰ দুটা মিলত মইহে কৰিছো। তই মস্ত চালাক ন। আৰু যদি এইটো কথা গম পাই তেতিয়া? একো নাপায়, মই জানো নহয়। সিহঁতে ইজনে সিজনক ভাল পায়, চকু দেখিলে গম পাওঁ। এইজনী অলপ না কৰিব পাৰে, তোৰ দাদাই না নকৰে। কোৱা এতিয়া, কিয় মাতি আনিছিলা মোক? শ্যামলী, মই তোমাক ভাল পাওঁ, আৰু এইটো জানো যে তুমিও মোক ভাল পোৱা। কিন্তু মই তোমাক ভাল পাওঁ বুলি তোমাক কোনে ক'লে? ভণ্টিয়ে তাইচোন আহি কৈছে তুমিও মোক ভাল পোৱা বুলি। তাইৰ কথা মই এতিয়াহে বুজিছো। কি বুজিছা? তাই তোমাৰ কথা মোক কৈছে আৰু মোৰ কথা তোমাক কৈছে। মানে মই ভাল পাওঁ বুলি তোমাক ক'লে আৰু তুমি ভাল পোৱা বুলি মোক ক'লে। উল্টা পুল্টা কৰি দিলে। এইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হয়, তুমি ভুল নবুজিবা। মই তাইক কেতিয়াও কোৱা নাছিলো যে মই তোমাক ভাল পাওঁ বুলি। আৰু এটা কথা শুনা, মোৰ ল'ৰাৰ প্ৰতি একেবাৰে ইণ্টাৰেষ্ট নাই, কাৰণ মই এই বিয়া বাৰু এইবোৰ বহুত বেয়া পাওঁ। আৰু তুমি জানাই মই কিমান বেয়া বস্তু খাওঁ। ইয়াত থকা পৰাহে নোখোৱা হলো, তাই খাবলৈ নিদিয়ে কাৰণে। এতিয়া মানে তুমি মোক ভাল নোপোৱা? নাপাওঁ, তুমি মোক ভুল নবুজিবা। মই তেনেকুৱাই, আজিলৈকে কাকো ভাল পাই পোৱা নাই। আৰু তোমাক ভাল পালেতো তোমাৰ লগত বিয়া হ'ব লাগিব ন, আৰু মই সদায়তো ইয়াত থাকিব নোৱাৰিম। সো প্লিজ, হ'ব দিয়া, বাই। গৈ থাকিবা তুমি, মই যাওঁ। তাই মানে সকলো বনাই কৈছে। মোৰ ফিলিংছৰ লগত খেলিলে তাই। কম লাজ পাইছে নে এতিয়া? নিজৰ ভনীয়েকৰ বেষ্ট ফ্ৰেণ্ডক মই ভাল পাওঁ বুলি কৈছো। ইয়াতকে আৰু লাজৰ কথা কি হ'ব পাৰে? নাই, দিমগে আজি তাইক ইমান মিছা কথা এটা কোৱা। ঐ আহিলি? কি হ'ল কচোন? মই পুৰা এক্সাইটেড হৈ আছো। একো হোৱা নাই, তোৰ প্লেন মই গম পাই গলো, আৰু সেইকাৰণে তোৰ ককাৰ প্ৰপ'জেল মই একচেপ্ট নকৰিলো। তই মোক বেয়া নাপাবি। হাৰে এজনী কি হ'ল আকৌ? দাদা, তই মোৰ লগত এনেকুৱা কৰিবি বুলি ভবা নাছিলো। কিনো কৰিলো মই? তই মোক কিয় মিছা কথা কলি যে শ্যামলীয়ে মোক ভাল পায় বুলি? বহুত ভুল কাম কৰিলি তই। এতিয়া মই তাইৰ আগত কেনেকৈ ওলাম? মোৰ লাজ চৰম বুলি কোৱা বস্তুটো নাই নেকি? চৰি দাদা, মই এনেকুৱা কৰো যদি তেনেহ'লে তহঁত দুটাই প্ৰেমৰ বান্ধোনত বান্ধ খাই যাবি। সেই বুলিহে মই এইটো প্লেন বনাইছিলো, কিন্তু জনা নাছিলো এনেকুৱা হ'ব বুলি। চৰি, এতিয়াৰ পৰা আৰু এনেকুৱা ভুল নকৰো। নকৰো মানে তাইক আৰু আমাৰ ঘৰলৈ লৈ নাহিবি। মোৰ নিজৰে লাজ লাগি গৈছে। হ'ব দে। শ্যামলী মাজনী? আণ্টি আপুনি কি হ'ল? তুমি কান্দি আছা যে? এনে মালৈ মনত পৰিছে, সেইকাৰণে কান্দিছো। হ'ব দিয়া, নাকান্দিবা। মইতো তোমাৰ মা নিচিনাই, মোকো মা বুলি ক'ব পাৰা। তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ মাক যেতিয়া। মুচিলা চকুৰ পানী। তোমাৰ কথা এটা কওঁনে? কওক। তুমি যদি আমাৰ ঘৰৰ বোৱাৰী হোৱা, তোমাক বহুত সুখত ৰাখিম আমি। তোমাক কেতিয়াও নকন্দোৱা, নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিম। যদিহে তুমি হয় ভয় দিয়া। আণ্টি, মই অলৰেডি ক'লোৱে যে মই আপোনাৰ ল'ৰাক ভাল নাপাওঁ। মোক সেইবোৰত ইণ্টাৰেষ্ট নাই। এতিয়া আপোনালোক গাঁৱৰ মানুহ, ইয়াত যেনেকৈ চলিব লাগে সেইটোত চাগে মই কেতিয়াও চলিব নোৱাৰিম। ৰাতিপুৱা সোনকালে উঠা, পথাৰলৈ চাহ দিবলৈ যোৱা, ভাত বনোৱা, এইবোৰ কাম মই কৰিব নোৱাৰিম আণ্টি। আৰু এইবোৰ ভয় লাগে মোৰ। মই যদি একো কৰিব নোৱাৰো তেনেহ'লে মোক শাহু শহুৰে যদি বেয়া পায়, মোৰ মানুহজনে যদি বেয়া পায়, তেনেহ'লে কি হ'ব? সেইকাৰণে মই আপোনাৰ ল'ৰাক কেঞ্চেল কৰিলো। সেই আকৌজনী এইবোৰ কামত ভয় কৰে নেকি? আৰু মই আছো নহয় শিকাই দিবলৈ কাৰণে। তুমি ইয়াত থাকিলে সকলো কাম শিকি যাবা, আৰু চাবা এইবোৰ কাম তোমাৰ ভাল লগা হৈ যাব। আৰু মই তোমাক অকলে কৰিব নিদিওঁ নহয়। মই আছো, ৰাধা আছে, আনকি মোৰ ল'ৰাটোও সহায় কৰি দিয়ে। হয় নেকি? আকৌ তুমি তেতিয়া তোমালোকৰ ঘৰলৈ যাব নালাগে আৰু তাত গালি খপনি খাই থাকিবলৈ কাৰণে। ইয়াতে থাকিব পাৰিবা। ঠিক আছে, মই ভাবিম বাৰু, কিন্তু এতিয়াও কোৱা নাই যে মই আপোনাৰ ল'ৰা ভাল পাওঁ। হ'ব বাৰু, ভাবা তুমি। ঐ ককায়ে ক'ত গ'লা? দেখা নাই যে? তোক কিয়নো লাগে? সি আজিকালি ঘৰত নথকা হ'ল, বাহিৰতে থাকে কাৰোবাৰ। তোৰ আগত মুখ উলিয়াব নোৱাৰা হ'ল, লাজ পালে সি।
সেইকাৰণে নোলোৱা হ'ল। আৰে এইটো ইমান লাজ পোৱা কথা নেকি? আৰু মোক ভাল পাওঁ বুলি কৈছে, মই ভাল নাপাওঁ বুলি কৈছো, সেইটো কি ডাঙৰ কথানো? হয় নেকি? লাজ পাবই দেচোন। ক'ত নাথাকে সেইটো ক, মই বিচাৰি যাম। কিয়নো লাগে তোক সেইটো ক। তোক পিছত আহি কম দে। তিনিআলিতে আছে চাগে কিবা কৰি। ঠিক আছে হ'ব দে, মই তিনিআলিলৈ যাওঁ। আৰে মই যাওঁ। তই নালাগে যাবলৈ, মই অকলে পাৰিম। বাহ, বেটিও বৰ সাহস হ'লচোন। আৰু ৰাধাক আজি ইমানকৈ বিচাৰি আছে যে, কথাটো কি? নে বাইদেউৰ বুকুত প্ৰেম জাগিছে? হ'বও পাৰে। হ'লে ভালে আৰু এটা লাজৰে ঘৰলৈকে নাহা হ'ল। খেতিৰ চিজনো আহিছে নহয়, এতিয়া ক'তো যাবই নোৱাৰা হৈ আছো। চেম কণ্ডিশ্যন। ভাত খাই আহিলি নে নাই? ভাত চাত খোৱা নাই, ঘৰতো থাকিবলৈ মনে নোযোৱা হ'ল। কেলে? নাজানো কেলে, বাহিৰত ওলাই থাকিয়ে ভাল লাগে। বিনোদ, ঐ, এইজনী ক'ৰ ছোৱালী? তোক মাতি আছে যে। তুমি ইয়াত কি কৰিছা? গোটেই ঘৰটো বিচাৰিলো, তোমাক নাপালো। ৰাধাক সুধিলো, তুমি বোলে ইয়াত আছা, সেইকাৰণে দৌৰি আহিলো তোমাক বিচাৰি। কিন্তু কিয়? মোক কিয় লাগে? কথা এটা আছে, আহাচোন মোৰ লগত। কলৈ? আহাচোন। তই ৰচোন দেই, মই আহিছো। ঠিক আছে যা। প্ৰেম মানে, সেইকাৰণে এইকেইদিন ওলাই অহা হৈছে। সি কিবা যুদ্ধ লাগিলে চাগে। কি হ'ল কোৱা? মোক কিয় তেনেকৈ মাতি লৈ আহিছা? মই ল'ৰা এটা ভাল পাওঁ। ভাল কথা, ল'ৰাটো ভাল হলে আৰু ভাল। বিয়া হৈ গুচি যোৱা। নামটোতো শুনা। নামটো শুনি মই কি কৰিম? ল'ৰাটো ভাল হলেই হ'ল। তুমি জেলেছ হোৱা নাই? নাই হোৱা, কাৰণ তুমিতো মোক ভালেই নোপোৱা, মইহে ভাল পাইছিলো। সেইটো হয় বাৰু। ল'ৰাটো কোন জানা? কোন? তুমি। চোৱা, মোৰ লগত এনেকুৱা ফাল্টু ধেমালি নকৰিবা, মই বেয়া পাওঁ। মই ধেমালি কৰা নাই, মই বহুত চিন্তা কৰি এইটো ডিচিশ্যন লৈছো। মই তোমাক ভাল পাওঁ আৰু মই তোমাৰ লগত বিয়া হ'ব খোজো। পাতিবানে মোক বিয়া? তুমি সঁচাই কৈছা নেকি? সঁচাই কৈছো। কিয় নাপাতিম? অভিয়াছলি পাতিম। এইটো কথালৈ মই কিমান দিন ৱেইট কৰিলো, অৱশেষত যে তুমি মান্তি হলা। কেলে নহম কোৱাচোন? ইমান ধুনীয়া ল'ৰাটো, কেলে মান্তি নহম মই? ঠিক আছে, বোলা এতিয়া ঘৰলৈ। মোৰ মাহঁতক কওঁগে। ঠিক আছে বাৰু। মা, চাও ইফালে আহাচোন, তোমাৰ লগত কথা এটা আছে। কি কথা আছে মোৰ লগত? আৰু দুইটাই কলৈ গৈছিলি? উঠনিৰ পৰা বিচাৰি আছো, মানুহ দুটা ঘৰত নাই যে, কোনফালে গৈছিলি? নৈ পাৰ, আমি কথা এটা ভাবিছো। কি কথা? মই শ্যামলীক বিয়া পাতিব খোজো। কি? শ্যামলী? মই এইবোৰ কি শুনিছো? পকিল মানে? ধেই এজনী, এইটো চোন বৰ ভাল কথা। মা, অৱশেষত তাই মান্তি হ'ল। এতিয়া আৰু তাইক পঠিয়াই দিব নালাগে, একেবাৰে ৰাখিয়ে থৈ দিয়া। তাইৰো যাবলৈ মন নাই সেইখন ঘৰলৈ। ঠিক আছে তেতিয়াহ'লে, কাইলৈ মই মানুহ দুনুহ মাতি সেন্দুৰকণ দিয়া লওঁ। বিয়াখন পিছে পৰে পাতিম বাৰু। ঠিক আছে, তোমালোকে যি ভাল দেখা তাকে কৰা। কিন্তু এটা কথা নহয়, কি কথা? তাৰ দেউতাকক আৰু মাহীমাকৰ কথাটো জনাব লাগিছিলে নেকি? নেলাগে দাদা, নেলাগে। সিহঁত বহুত ডেঞ্জাৰাছ মানুহ, কি কৰে ঠিক নাই। কিনো কৰিব, ভালে পাব। এনেও তাইক বুজাবুলিয়ে হবে। আঁতৰি আহিছে, ভালে পাব মাহী মাকে। সেইটো হয় যেনিবা, দিয়া নালাগে নহলে কব। ঠিক আছে হ'ব দে। এই কথা এটা গম পাইছে নে নাই? কি কথা? আমাৰ এই বোৱাৰী গ'ল হ'বলা। সেন্দুৰ লোৱা ফটো এখন দেখিছো নহয়, আপদটো নিজে নিজে আঁতৰি গৈছে। আমাৰ এই মানে? শ্যামলীৰ কথা কৈছো আকৌ। কি? ক'ত বিয়া গ'ল? তাই যে লগৰ এজনী ৰাধা নে কি, তাইৰো ফটো দেখিছো। তাই চাগে জানে ক'ত বিয়া গৈছে। তাইক সুধিলে সকলোবোৰ উত্তৰ ওলাই যাব। আৰু সুধিবলৈ দৰকাৰো নাই, নিজে গৈছে যদি যাওক। তুমি পাগল হৈছা নেকি? এনেকৈ যাবলৈ দিলে নহব নহয়। কি হ'ল আকৌ, সতিনী জীয়েকলে বৰ মৰম যে। মৰম নহয়, প্ৰপাৰ্টি গোটেই তাইৰ নামত আছে। কি? এতিয়া তাই যদি বিয়া গ'ল, তেনেহলে প্ৰপাৰ্টিবোৰ কি হব? এইটো কথা আপুনি আগতে নকলে কিয়? তাইৰ পৰা আপুনি চহী এটা ল'ব নোৱাৰিলে নে? কেনেকৈ দিব চহী? অত্যাচাৰ কৰি থাকিলে চহী দিব? এতিয়া কি কৰিম আমি? আমাকতো এতিয়া এনেও নিদিয়ে, কাৰণ তাই এতিয়া বেলেগত বিয়া গ'ল। আপুনি যদি মোক আগতে এইবোৰ কথা ক'লে হয়, তেনেহলে মই তাইক বহুত মৰমত ৰাখি চহী লৈ ললো হয়। আপুনি এইবোৰ কথা কিয় নকলে মোক আগতে? মই একেবাৰে পাহৰি থাকিলো। তাইৰ মাকে যে গোটেই প্ৰপাৰ্টি তাইৰ নামত কৰি দিলে। এতিয়া কি কৰিম বুলি ভাবিছে? জানো এতিয়া কি কৰো। কাম এটা কৰক নহলে, ৰাধাৰ পৰা এড্ৰেছ লৈ আমি তাইৰ ওচৰত যাবই লাগিব। তাইক লৈ আহিবই লাগিব। কিন্তু তাই আহিব জানো? কিয় নাহিব? তাইক আমি মৰমত কথা কম, তাই নিশ্চয় আহিবই লাগিব। এবাৰ চেষ্টা কৰি চোৱাত কি আপত্তি আছে? ঠিক আছে, হ'ব বাৰু। মই কোৱা কথাবোৰ সঁচা নে? একদম সঁচা হ'ল। তই যদি কি হ'ব লাগিছিল? তাকেইতো, মোৰ কথা লাগি যায় যিটো কওঁ। এতিয়া এই ছোৱালীজনী তোৰ বোৱাৰী হ'ল নে? হ'ল। যা আইজনী, ভালকৈ থাকিবা দেই। শাহুৰ শহুৰ লগত মিলি থাকিবা, নিজৰ ঘৰৰ নিচিনা ভাবিবা। ঠিক আছে হ'ব দে, আমি এঠাইৰ পৰা আহোগে ৰ, তই গৈ থাক যা। ঠিক আছে। ঘৰত কোনোবা আছেনে? হয়, কোন হয় আপোনালোক? আমি চহৰৰ পৰা আহিছো। এইটো ৰাধাৰ ঘৰ হয়নে? হয়, এইটো ৰাধাৰ ঘৰ। কিন্তু আপোনালোক? ৰাধাৰ বান্ধৱী এজনী আছে, তাইৰ নাম শ্যামলী। তাই বিয়া গ'ল। ক'ত বিয়া গ'ল আমি নাজানো। তাই মোৰে ছোৱালী। এতিয়া ৰাধাক সুধিবলৈ আহিছো, তাই জানে নেকি যে মোৰ ছোৱালীজনী ক'ত বিয়া গ'ল? আমি অত দিনৰ পৰা তাইক বিচাৰি আছো, কিন্তু ক'তো বিচাৰি পোৱা নাই। ৰাধাক এবাৰ মাতকচোন। শ্যামলী, আপোনালোকে বেলেগৰ ঘৰত যাব নালাগে। শ্যামলী ইয়াতে আছে, আৰু শ্যামলী মোৰ বোৱাৰী। কি? চাওক, যি হ'ল, এতিয়া আমি আমাৰ ছোৱালীক নিবলৈ আহিছো। তোমালোক ইয়াত কিয় আহিছা? মাজনী, তোক আমি নিবলৈ আহিছো, ব'ল আমাৰ লগত। হ'ব
ইয়াত ঘূৰি এনে চকু পানী দেখাব নালাগে। আপোনাৰ দুখীয়ালে কিয় আহিছে সেইটো মই ভালকৈ জানো। আমি তোক নিবলৈ আহিছো। ব'ল আকৌ আমাৰ লগত। আমাৰ এজনীয়ে ছোৱালী ভালকৈ ধুমধামেৰে বিয়া দিম বুলি ভাবিছিলো। তই এনেকৈ কিয় পলাই আহিলি কচোন? আৰু পলাই আহিছে আমাকতো কৈ আহিব পাৰ। যিটো কাৰণে আহিছে সেইটো কাৰণ কওক। ইমান নাটক কৰি নাথাকিব। চাওক, এতিয়া তাই আমাৰ বোৱাৰী। গোটেই গাঁৱৰ মানুহে জানে তাই আমাৰ বোৱাৰী বুলি। এতিয়া আমি তাইক পঠিয়াই দিব নোৱাৰো। আৰু শুনা, তোমালোকৰ পৰা যিখিনি মৰম পাইছিলো মই এই মা দেউতাৰ পৰা পাইছো আৰু মোৰ হাজবেণ্ডৰ পৰা পাইছো। মই যে এইখন ঘৰ এৰি যাম সেইটো তোমালোকে কেতিয়াও কল্পনা কৰিব নালাগে। কাগজখন দিয়া, মই চহী কৰি দিওঁ। তোমালোকৰ সম্পত্তি মোক ভাগ নালাগে। তোমালোকৰ সম্পত্তি তোমালোকৰ লগতে ৰাখা। অ হয় নেকি? তুমি মানে খুচি খুচি চহী কৰিবলৈ ৰেডি আছা? এতিয়া বাৰু আমি কাগজখন লৈ অহা নাই, কাইলৈ আহি চহী লৈ যাম। অ'কে, ঠিক আছে। আহিছো এতিয়া, বলক। দেউতা, তোমাৰ অলপ লাজ লাগিব লাগিছিল। নিজৰ ছোৱালীৰ পৰা এনেকৈ চহী ল'বৰ কাৰণে আহিবলৈ। নিজৰ ছোৱালীজনী সুখত আছে নে দুখত আছে সেইটো খবৰ লোৱাতকে তুমি চহী ল'বলৈ আহিছা, সম্পত্তি ল'বলৈ আহিছা। ইমানে সম্পত্তি লোভে তোমাৰ? ছিঃ! যাব পাৰে। এইখন ভদ্ৰ মানুহৰ ঘৰ। ইয়াত অভদ্ৰ মানুহ ভৰি নিদিব। যাওক। সম্পত্তিবোৰ তোমাৰ নামত আছে নেকি? মা, মায়ে আগতে মোৰ নামত কৰি থৈ গ'ল। এতিয়া মোক নালাগে সেইবোৰ সম্পত্তি। মই সিহঁতকে দান দি দিম। ভালে কৰিছা, দি দিবা। মই তোমাৰ লগতে সুখী। মোক সম্পত্তি নালাগে। ঠিক আছে,